অসমৰ সংবাদ মাধ্যমত পূৰ্বে নেদেখা এক ভয়ংকৰ দৃশ্য গোপন শিবিৰৰ পৰা প্ৰেৰণ কৰা দৃশ্য নহয় এয়া কোকৰাঝাৰৰ চেৰফাংগুৰিৰ মঙলবাৰৰ দৃশ্য হাতে হাতে স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ লৈ এনডিএফবি সংবিজিতৰ দল অসমৰ মাটিত কাহানিও নেদেখা এয়া এটা ভয়ংকৰ দৃশ্য হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ ওলাই আহিছে একাংশ যুৱক এয়া কোনো গোপন শিবিৰৰ পৰা উগ্ৰপন্থী সংগঠনে প্ৰেৰণ কৰা ভিজুৱেল নহয় এয়া অসমৰ কোকৰাঝাৰ জিলাৰ দৃশ্য মঙলবাৰে দুপৰীয়া DY365ৰ কেমেৰাত আবদ্ধ হল এই ভয়ংকৰ দৃশ্য সকলোৰে হাতত এয়া অত্যাধুনিক মাৰণাস্ত্ৰ শূন্যলৈ বুলি তেওঁলোকে এৰিছে ধাৰাসাৰ গুলী আৰক্ষী প্ৰশাসনৰ প্ৰতি কঠোৰ সকিয়নি প্ৰেৰণ কৰিবলৈ এইদৰে ওলাই আহিছে এনডিএফবি সংবিজিত গোটৰ কেডাৰ চেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আউজাগুৰি গাঁৱত মঙলবাৰে দুপৰীয়া নিৰাপত্তা বাহিনীয়ে এনডিএফবি সংবিজিতৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষীৰ অভিযানকালত এখন বাইকত উঠি অহা এজন এনডিএফবি কেডাৰ নিহত হয় তেওঁৰ পৰা উদ্ধাৰ হল এটা AK-56 ৰাইফল 160 জাই সজীৱ গুলী এটা মেগজিন এটা গ্ৰেনেড 3টা মোবাইল ফোন আৰু অন্যান্য বহু আপত্তিজনক নথিপত্ৰ ঘটনাৰ পিছত মৃতদেহলৈ আৰক্ষী উভতি আহিল আমাৰ সাংবাদিক তেতিয়াও উভতি অহা নাই ঘটনা সন্দৰ্ভত সাধাৰণ লোকৰ মতামত গ্ৰহণ কৰি আছিল হঠাৎ ঘটনাস্থলীৰ কাষৰে এডৰা হাবিৰ পৰা ওলাই আহিল এদল সশস্ত্ৰ যুৱক তেওঁলোকৰ হাতে হাতে মাৰণাস্ত্ৰ কেতিয়াবা ওপৰলৈ বন্দুক টোৱাই তেওঁলোকে গুলী ফুটাইছে কিছু সময় পূৰ্বে ঘটি যোৱা ঘটনাৰ বাবে তেওঁলোকে চৰকাৰৰ কেমেৰাৰ সন্মুখত সকিয়নি দিলে আৰু কলে শীঘ্ৰেই সতীৰ্থ হত্যাৰ প্ৰতিশোধ তেওঁলোকে ল'ব जोंहाथ' बेयाव जेबो बुंनांगौ गैया जोंनि सायाव अयथासार खालामदों जोंबो बिनि खिथेरखौ थाब लागोन of the Indian government for short time সাংবাদিকৰ মুখামুখি হোৱা এনডিএফবি এই দুই নেতাৰ পিছফালে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পজ দিলে কেইবাজনো কেডাৰে ইয়াৰে প্ৰথমজন সংবিজিত গোটৰ এৰিয়া কমাণ্ডাৰ জে জাবলাং আৰু দ্বিতীয়জন কোকৰাঝাৰ জিলাৰ তত্ত্বাৱধায়ক মঙলবাৰৰ এই দৃশ্যই বহু কথাই উদঙাই দিলে DY365ৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যই উদঙাই দিলে কি ধৰণে বড়োলেণ্ড এলেকাত চৰম নৈৰাজ্যই এতিয়া বিৰাজ কৰিছে